স্লো ড্রাইভ পথ সুরক্ষা ঠিক আছে আজিৰ পৰা হেলমেট পিন্ধিব আৰু কিন্তু হেলমেট নোহোৱাকৈ বাইক নচলাব কোন জায়গাত আচ্ছা রেইনবোর পাশে হেলমেট ছাড়া আছেন আপনি জানেন যে হেলমেট না হলে মানুষের দুর্ঘটনা পতিত হলে যে জীবন যায় জানেন আপনি খবর পাবেন নাকি আপনার যান কখন যাব কখন অ্যাক্সিডেন্ট হবে আপনি খবর পাবেন গতিকে আমরা সবাই আমরা সচেতন নাগরিকে যদি আমরা হেলমেট না পিন্ধি তাহলে আম মানুষ কেমন করে জীবন সুরক্ষা করব গতিকে আমি আজিৰ পৰা শপত লওঁ যে বাইক চলাবলৈ হলে আমাক হেলমেটৰ প্ৰয়োজন আছে হেলমেট নোহোৱাকৈ আমি বাইক নচলাওঁ পৰিবহনৰ নিয়ম আমি মানি চলিব লাগিব তেতিয়াহ'লে স্লো ড্ৰাইভ পথ সুৰক্ষা ঠিক আছে আজিৰ পৰা হেলমেট পিন্ধিব আৰু কিন্তু হেলমেট নোহোৱাকৈ বাইক নচলাব ঠিক আছে হেলমেট ক'ত আপুনি জানে কিমান এক্সিডেণ্ট হৈ আছে আপুনি নেক্সটত এনেকুৱা নহ'ব চবে এনেকুৱা ক'লে কেনেকৈ হ'ব আপোনালোকে সজাগ ব্যক্তি হৈ পেলাই যদি হেলমেট নোহোৱাকৈ বাইক আপোনালোকে চলায় হঠাৎ এটা দুৰ্ঘটনা হ'লে আপোনাক কোনে বচাব আপোনাক বচাব নোৱাৰিব নহয় আপোনালোকে পৰিবহণৰ নিয়ম কিয় উলংঘা কৰে আমাৰ পৰিবহণৰ আৰক্ষী বিষয়াসকলে আপোনালোকক ইমান অৱগত কৰিছে যে কমচে কম বাইক চলালে আপোনালোকে হেলমেট পৰিধান কৰক নিজকে বচাওক আনকো দুৰ্ঘটনাৰ পৰা মানে সেভ কৰক সেইটো আপোনালোকে নামানি হেলমেট নোহোৱাকৈ 100 স্পীডত আপোনালোকে গাড়ী চলাই যায় গতিকে নিজেওতো দুৰ্ঘটনাত পতিত হ'ব আনকো কৰাব গতিকে এনেকুৱা ধৰণৰ আপোনালোকে কেতিয়াও নকৰিব নিয়ম মানি চলিবনে নাই হেলমেট পৰিধান কৰিবনে নাই হা পথ সুৰক্ষা শিঙিমাৰী মহাবিদ্যালয়ৰ NSS গোটৰ তৰফৰ পৰা নেহেৰু যুৱ কেন্দ্ৰ ধুবুৰীৰ আধাৰত আমি এদিনীয়া ৰোড সেফটি এৱাৰনেছ প্ৰগ্ৰাম আমি হাতত লৈছোঁ আমাৰ দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ কেইবাটাও স্থানত আমি এই কাৰ্যসূচী মানে কৰিলোঁ আৰু ইয়াত সম্পূৰ্ণ সহযোগ কৰিছে আমাৰ জিলা প্ৰশাসনৰ আৰক্ষী বিষয়াসকলে তেখেতসকলে আমাক যথেষ্ট সহায় কৰিছে বিশেষকৈ আমি এই কাৰ্যসূচী হাতত লোৱাৰ মূল উদ্দেশ্য হৈছে যে আমাৰ দেখা গৈছে যে বাইকাৰসকলে বা চাৰিচকীয়া বাহনৰ যিবিলাক চালক আছে সেইবিলাকৰ অসাৱধানতাৰ কাৰণে সচৰাচৰ আমাৰ কিছুমান দুৰ্ঘটনা আমি দেখিবলৈ পাওঁ এনেকুৱা বাইক চলাওঁতে হেলমেট পৰিধান নকৰা জোতা পৰিধান নকৰা লগতে আৰু যিটো স্পীড লিমিট সেইটো অভাৰ হৈ যায় আৰু এই ক্ষেত্ৰত আমি আজি এই আমাৰ এই শিবিৰৰ জৰিয়তে বিশেষকৈ বাইক আৰোহীসকলক হেলমেট পৰিধান কৰিবলৈ আমি অনুৰোধ জনাইছোঁ আৰক্ষী প্ৰশাসনেও আমাক সহায় কৰিছে লগতে পৰিবহণৰ যিটো নিয়ম সেই নিয়ম নীতি মানি চলি তেখেতসকলে যাতে গাড়ী বা বাইক চলায় যাতে নিজেও বাচে আৰু আনকো বচাবলৈ সক্ষম হয় আমাৰ সমাজৰ বিশেষকৈ দক্ষিণ শালমাৰা মানকাচৰ জিলা পিছপৰা জিলা ইয়াত অসাৱধানতা আমি দেখা পাইছোঁ আৰু এই অসাৱধানতা বিশেষকৈ গাড়ী চলোৱা বাইক চলোৱাৰ ক্ষেত্ৰত যিখিনি আমি দোষ বা ত্ৰুটি আমি দেখিবলৈ পাইছোঁ সেই ত্ৰুটিসমূহ ৰাইজৰ মনৰ মাজত এটা সজাগতা অনাৰ কাৰণে আমি এই সজাগতাৰ আয়োজন কৰিছিলোঁ আৰু আমি আশা কৰোঁ আমাৰ এই সজাগতা শিবিৰৰ জৰিয়তে জনসাধাৰণে হয়তো নিশ্চয় উপলব্ধি কৰিব পাৰিছে আৰু নিজকে সজাগ কৰি তুলিব বুলি আমি আশা ৰাখিছোঁ এইখিনিয়ে আমাৰ আজি কাৰ্যসূচী আছে